হঠাতে মোবাইলটো কিবা কিবি খুচৰি থাকোঁতে আমাৰ ইয়াৰ আদি বাবাৰ অন্নপ্ৰাশনৰ ভিডিঅ'টো পালোঁ। ভিডিঅ'টো সাঁচি থৈছিলোঁ দিম বুলি, কিন্তু কেনেবাকৈ মোৰ মোবাইলটোৱে বেয়া হৈ থাকিছিলে। তাৰপাছতে ভিডিঅ'টো ক'ত গুচি গ'ল বিচাৰি পোৱা নাছিলোঁ। কিন্তু এইকেইদিনত মই মোবাইলৰ ভিডিঅ'ত এইকেইটা ভিডিঅ'খিনি পাই কিমান যে ভাল লাগিছে নিজে নাজানো। সি প্ৰায় এতিয়া এবছৰ ভৰিয়ে গ'ল তাৰ মই 7 মাহৰ অন্নপ্ৰাশনৰ ভিডিঅ'টো সাঁচি থৈছিলোঁ। চাওকচোন, যিয়ে নহওক বাৰু সাঁচি থৈছিলোঁ যেতিয়া ইমান কষ্ট কৰি পিনে নেদেখুৱালেও বেয়া লাগিব হয়নে? কেতিয়াবা সেই দিনবোৰ যে আমাৰ মনত পৰে, মানে গুচি যোৱা দিনবোৰ চাবলৈ মন যায় ন। সেই ভিডিঅ'খন তেতিয়া উলিয়াও চাব পাৰিম। সেইদিনাখন যে সাংঘাতিক গৰম আছিলে, বহুত বেছি গৰম আছিলে। গৰমো ঠাণ্ডাৰ মাজতো আমাৰ নিজৰ প্ৰগ্ৰেমবোৰতো কৰি থাকিব লাগিব হয়নে? গৰম ঠাণ্ডা বৰষুণ যিয়ে নহওক কিয় ভাল লগা দিনবোৰ আমি যেনে তেনেদৰে পাৰ কৰিব, ভাল লগাকৈ পাৰ কৰিব বিচাৰোঁ হয়নে? যিমানেই গৰম নহওক কিয় ভাল দিন এটা ভালদৰে পাৰ কৰিব বিচাৰোঁ। সেয়া গৰমৰ মাজতো আমি ইপিনে গোটেই খানাখিনিৰ দায়িত্বখিনিহে প্ৰথমতে মই আপোনালোক দেখুৱাইছোঁ দেই। তাৰপিছত আহিয়ে আমি গৰমত বহি আছিলোঁ। তেতিয়ালৈ এণ্টাৰ কৰাই নাছিলে আমাৰ হিৰোৱে, ঘৰতে আছিলে। সাংঘাতিক গৰম যেতিয়া একেবাৰে প্ৰগ্ৰেমৰ অকণমান আগতহে তাক অনা হৈছিলে। ধুনীয়াকৈ বেলুনবোৰ সজাই থৈছিলে, কিন্তু কি হ'ব ইমানে গৰমৰ প্ৰকোপ বেছি যে গোটেই বেলুন পুৰি ফুটি নোহোৱা হৈ গ'ল। ইপিনে আমাৰ ইমনজনীৰ মাত্ৰ কেইদিনমান আগতে মই চুলিখিনিয়ে কাটি থৈছিলোঁ। তাৰপিছত আমি চাহ তাহ খাইছিলোঁ, কিন্তু ভিডিঅ'টো চাই যে মই ইমান হাঁহি উঠিছিলে জানেনে? কাৰণ কিয় জানেনে? বাচ্ছা এতিয়া দৌৰি ফুৰিব হ'ল আৰু মই অন্নপ্ৰাশনৰ ভিডিঅ'টো থৈ দিছিলোঁ। মানে দিম বুলি দিয়াই হোৱা নাছিলে। এলাহ যে কওঁ নহয়, এলাহ আজি কৰিলে কালি দিম, কালি কৰিলে আজি দিম, তেনেকুৱা হয়। সেইকাৰণে পাৰোঁ লগৰ কাম লগতে চেষ্টা কৰোঁ যে লগৰ কাম লগতে শেষ কৰি দিবলৈ, কিন্তু নাই ন, এলাহ। আৰু ইপিনে মোৰ মোবাইলটোও বেয়া হৈ থাকিছিলে, তাৰ কাৰণে ভিডিঅ'বোৰ মই বিচাৰি পোৱা নাছিলোঁ। গোটেই ভিডিঅ' ওলট পালট হৈ গৈছিলে। ইপিনে চাওকচোন, গৰমৰ মাজতে যে আমি ইমান ধুনীয়াকৈ দিন এটা পাৰ কৰিছিলোঁ, ভাল লগা দিন এটা। ইপিনে তাৰ ভাতৰ সাজটো ৰেডি কৰি লৈছে বেচাৰে। এতিয়া সি তামোল পাণ গোটেই খালেই হ'ল। এতিয়া কি বা সি খায় নাজানো বাৰু। মানে ভিডিঅ'খিনি মই যেনেকৈ পাইছোঁ তেনেকৈয়ে থৈ দিছোঁ দেই। কাৰণ ভিডিঅ'খিনি পালোঁ যেতিয়া মানে থৈ দিলে বা সাঁচি থ'লে কিবা ভাল লাগিব। যেতিয়া মনত পৰে তেতিয়া অকণমান চাব পাৰিম হয়নে? এইপিনে গোটেইকেইজনী আমি গৰমত অৱস্থা নাছিলে। এইপিনে সকলোৱে আমি ৰখি আছিলোঁ, সি কেতিয়া ভাত খাব চাওকচোন, ঘামি জামি অৱস্থা নাই। ইপিনে তাৰ কাৰণে ভাত ৰেডি কৰি আছে দেউতাকে। ধুনীয়াকৈ ভাত সাজ সানি লৈছে পিটিকি পিনি খুৱাবৰ কাৰণে। যদিহে খাব পাৰিলে হয় কিমান ভাল লাগিলেহেঁতেন কওকচোন। ইমান ধুনীয়াকৈ ভাত সাজ ৰেডি কৰে, কিন্তু খাব খোজোঁতেহে অকণমান প্ৰব্লেম হৈ যায় ন। মানে খাব খোজে কিন্তু খাব নোৱাৰে। বেচেৰাহঁতৰ কাৰণে বেয়াও লাগে এইখিনি সময়ত। ইপিনে সি বহুত গৰম পাইছিলে, গৰমত সি কান্দি আছিলে চাওকচোন। ভাবিছে মোক এইবোৰ কি কৰি আছে, মোক এৰি দিয়া, মই দৌৰি এতিয়া যাম খেলিবলৈ। কিন্তু নিয়মখিনি যেতিয়া সজাই থৈছে আমিতো সেনেকৈ নিয়মখিনি কৰিবই লাগিব হয়নে? অকণমান কান্দাৰ মাজতো সি এয়া ভাতখিনি ৰেডি কৰিছে তাক খুৱাবলৈ ধুনীয়াকৈ। আনপিনে আমিও ব্যস্ত হৈ আছিলোঁ মানে কি খাব নে নাখায়, সি কান্দিব নাকান্দে। এইপিনে আলহীবোৰো আহিছিলে। তাৰপিছত এই খোৱা বোৱাৰ নিয়মখিনি হ'ল বাৰু। যেনেকৈ নহওক এতিয়া কি চুৱে সি, আগতেই সি পইচা চুইছে, মানে তাক পইচাই লাগিব। তাৰপিছত সি যি পাইছে একফালৰ পৰা হাতেৰে চুই মেলি একেবাৰে ধুনীয়াকৈ চুই গৈছে আৰু। তাক কি লাগে চাই যাওকচোন আপোনালোকে। ছেকেণ্ড টাইম সি মাতিছিলে। এইবোৰ যে সৰু বস্তুবোৰ মই ইমনৰো কৰি থৈছোঁ, মনৰ বাৰু কৰা নাই হোৱা। ইমনৰো মই এনেকৈ ভিডিঅ' দি থৈছোঁ, ইমান ভাল লাগে। আগৰ পেজটোতো মোৰ বেয়াই হৈ থাকিলে, চুৰিয়ে হৈ থাকিলে, কিন্তু ইউটিউবত মোৰ ধুনীয়াকৈ সাঁচি থোৱা আছে ইমনৰ ভিডিঅ'টো। তাৰপিছত এতিয়া সি কি লাৰিব এতিয়াও বিচাৰি হোৱা নাই। যিয়ে নহওক মায়ে কৈ আছে কিতাপখন লৰা তাৰ যিটো ভাল লাগে সেইটোহে লাৰিব হয়নে কওকচোন? তাৰ যিটো চকুত লাগে সেইটো এটা পৰম্পৰাবোৰ লৈ আমি চলি আছোঁ দিয়কচোন। বাকী আৰু ভগৱানে তাক ভালে কুশলে ৰাখক, ভাল মানুহ কৰি দিয়ক, দেহাটো যেনে ভালে কুশলে ৰাখে। ডাঙৰ হৈ পিনে একেবাৰে মানুহে যদি ভাল বুলি কয় এইটো বহুত ডাঙৰ কথা। তাৰপাছত ইটো সিটো কৰি আলহীবোৰ অহা ষ্টাৰ্ট কৰিলে। গৰম যেতিয়া বহুত, মানুহখিনিও লাহে আহিছে আৰু ভাতখিনি খাই ঘৰলৈ যাবলৈ বিচাৰিছে, কাৰণ সাংঘাতিক গৰম আছিলে, সাংঘাতিক। মই ক'লোৱেই নহয় গৰম ঠাণ্ডাৰ মাজতো আমাৰ প্ৰগ্ৰেমবোৰ কৰিয়ে যাব লাগিব হয়নে? কিন্তু সেই সময়বোৰ ভাল লাগে দিয়কচোন, সেই দিনবোৰো ভাল লাগে। কিবা এটা ভাল লগা দিনত, ভাল লগা সময়খিনিত সকলোৱে বিচাৰে ভাল হোৱাটো। তাৰপিছতে অকণমান খোৱা বিভাগৰ পিনেও আহিলোঁ। খোৱাৰ পৰিৱেশবোৰ দেখালোঁ। ইমনজনীক চাওকচোন, ঘামৰে লুতুৰি পুতুৰি। চুলিখিনি কেইদিনমান আগত কাটি দিছিলোঁ, তাইৰ চুলিখিনি আহিছে অকণমান। কুলাৰ চুলাৰ কি দিছে সেইবোৰ যে একো কাম নাই দেই।
ভগৱানে দিয়া এজাক বতাহে বহুত বেছি কাম দিয়ে। যিমানে আপুনি নিজে কৰিব বিচাৰে সেইবোৰ বতাহে কোনো কাম নিদিয়ে, কিন্তু ভগৱানে দিয়া এজাক বতাহ 1 মিনিটতে চব সলনি হৈ যায়। কিন্তু আমি মানুহে সজাই পৰাই লোৱা বস্তুবোৰ যিমানেই আপুনি যি নকৰক কিয়, প্ৰকৃতিত দিয়া সকলো বস্তুৱেই ধুনীয়া। আমি নিজে সজাই পৰাই ল'লেও সেই ধুনীয়াটো ধুনীয়া হৈ নাথাকে। এইপিনে চাওকচোন, গোটেইবোৰে আইচক্ৰীম খোৱাত ব্যস্ত আছিলে। আইচক্ৰীমখিনিও জানেনে গেলিহে যায়, থাকিব নিবিচাৰে, কাৰণ ইমান সাংঘাতিক গৰমৰ মাজত আইচক্ৰীমৰ জবাব দি দিছে। মেবি কিছু চে কাম নেহি, মতলব গলি আইচক্ৰীমো নথকা হৈ যায়। মাজে মাজে অকণমান ভিডিঅ' কৰি গৈছিলোঁ। ধুনীয়াকৈ সকলোবোৰে খাই আছিলে। ভাল লগা দিন। আমাৰ সৰু মীনা একেবাৰে খাই লৈ ওলাই আহিছে, বেছিও অৱস্থা নাই ঘামি জামি পিনে, কিন্তু উপায় নাই, হয় নাই? চাওকচোন, আমাৰ চিল্ডাৰ পাৰ্টিবোৰে ধুনীয়াকৈ আলহীখিনি প্ৰায় গৈছেই দেই। আমি এতিয়া অকণমান জুচ কিবাকিবি খোৱাত লাগিছোঁ, যিহেতু বহুত গৰম, হয়নে? গৰম কৰি আমি সেই বিশেষ দিনটো পাৰ কৰিলোঁ, বহুতেই ভাল লাগিছিলে। ইপিনে আমাৰ গোটেইকেইজন চিল্ডাৰ পাৰ্টি খেলাত ব্যস্ত হৈ আছিলে। কিমান যে ফেন লগালে, ঠাণ্ডা কিবাকিবি, নাই একো কাম নাই, কাৰণ ভগৱানে গৰম দিছে, তাৰে আগত একো হ'ব নোৱাৰে। চাওক, আমি জুচ খোৱাত ব্যস্ত আছিলোঁ। জুচটো ধুনীয়াকৈ খালোঁ, কথা বতৰা পাতিলোঁ, অকণমান ফটো ভিডিঅ' এইবোৰতো আমাৰ চলেই দিয়কচোন, হয় নাই? ধুনীয়া দিনটো, ধুনীয়া সময়খিনি আমি সকলোৱে পাৰ কৰিব বিচাৰোঁ। তো ভিডিঅ'টো এনেকৈয়ে সাঁচি থৈছিলোঁ। সকলোৱে ভিডিঅ'টো পাৰিলে এবাৰ চাবচোন, আৰু আমাৰ বাবাক আশীৰ্বাদ কৰিব, ইজনে ভালে কুশলে থাকে, ভাল মানুহ হয়। তাৰপিছত আমি অকণমান ৰেষ্ট কৰি বুলি ঘৰলৈ যাবলৈ ওলাইছোঁ, কাৰণ গৰমৰ কাৰণে আমাৰ অৱস্থা বেয়া হৈ গৈছিলে। মন সকলোৱে বাই দি ঘৰলৈ বুলি ওলালোঁ। সৰু মীনাও বাই দি আছে, কাৰণ সাংঘাতিক গৰম। পেণ্ডেলৰ ভিতৰত ইমানেই গৰম পাইছোঁ যে থাকিব পৰা নাই। অকণমান ভাবিলোঁ আৰু দুটামান ফটো বা ৰিলচ বনাওঁ, কিন্তু ইমান গৰম লাগিছিলে জানেনে, কেনেকৈ পলাব পাৰোঁ সেইটোৱে কথা আছিলে। এইপিনে আমি লৈ পিনে অকণমান ফটো চটো উঠিলোঁ, ভিডিঅ' কৰিলোঁ। তাৰপিছত আৰু দিনটো এনেকৈয়ে পাৰ কৰিলোঁ দিয়ক, আৰু আপোনালোককো দেখুৱালোঁ। ভিডিঅ'টো আছিল যেতিয়া দিয়েই দিওঁ, কাৰণ কেতিয়াবা মন বেয়া থাকিলে আমিও চাব পাৰিম। তেন্তে আজিলৈ বাই, সকলোৱে ভাল থাকিব, সুস্থ থাকিব, লগ পাই থাকিব।